সকলোৱে মন দি চাব ইয়াতকে আৰু সহজ নিয়ম নাই যেটো মই কৰিম ফাৰ্স্ট আমাৰ দীঘল আছে 14 এইফালে হাফ ইঞ্চি এৰি পেলাই এটা মাৰ্ক কৰি ইয়াৰ পিছত ব্লাউজৰ লেন্থ 14 আছে 14 ৰ লগত আমি 1 ইঞ্চি যোগ কৰিলে 15 হৈ যাব এটো 15 লৈ ললো আমি আপাৰ চেস কিমান 38 হলে আপনার 38 ক 6 এৰে হৰণ কৰি দিব লাগে মানে 38 ডিভাইডেড বাই 6 তেতিয়া আমি 6 ইঞ্চি 1.5 ফুটা মান হ'ব এইটো এতিয়া আমি রাস্তা আনি দিম এতিয়া শোল্ডার কিমান আছে শোল্ডার 15 ৰ আধা কিমান 7.5 ইয়াৰে পৰা আমাৰ ব্যাক নেক 10 ইঞ্চ ডিপ আছে 10 ইঞ্চ ডিপ থাকিলে আমি শোল্ডার মাইনাস কৰিব লাগিব 4 ইঞ্চি যদি মাইনাস কৰিব লাগে তেনেহলে ইয়াৰে পৰা আমাৰ হাফ গুছি যাব 4 ৰ হাফ কিমান 2 হলে কিমান হৈ যাব এতিয়া ইয়াতে হ'ব বা এনেকেও হিসাব কৰিব পাৰে যে আমাৰ শোল্ডার হৈছে 15 ৰ পৰা 4 ইঞ্চ মাইনাস 1 2 3 4 ইয়াতে কিমান থাকি গল 11 গতিকে ইয়াতে হ'ব 11 এটো আপুনি হেইফালৰ পৰাও এনেকুৱাকে হিসাব কৰি উলাব পাৰে এনেকুৱাকে আৰু ডাইৰেক্ট শোল্ডাৰটো এনেকুৱা 15 ইঞ্চ লৈ ডাইৰেক্ট 4 ইঞ্চি মাইনাস কৰি দিলে তেনেকুৱাও কৰিব পাৰে এটো কিমান আছে 5 হাফ হলে আমাৰ ইয়াতে হ'ব 5 হাফ প্লাস হাফ ইঞ্চি এটো কিমান হল 6 আপার চেস্ট আমার 38 ডিভাইডেড বাই 4 38 ক 4 ভাগ কৰিলে কিমান হ'ব 9 হাফ এটো 9 হাফ দি দিলো ইয়াতে মার্জিন দিলে আমি 10 ইঞ্চি তাৰ পিছত কমৰ কিমান আছে 34 যদি হয় কিমান হ'ব 4 ভাগৰ এভাগ 34 ডিভাইডেড বাই 4 এটো 8 হাফ তাৰ পিছত আমি যোনটো ব্যাক টেকিং হ'ব হেতুৰ কাৰণে আমি লম 3/4 ইঞ্চ মানে আমাৰ কিছুমানে 3 পোৱা বুলিও কয় আৰু ইংলিছত ক'লে 3/4 এটো পৌনে ইঞ্চি যিকোনো এটা ভাষাত ক'ব পাৰে এটো হৈছে 3/4 ইঞ্চ তাৰ পিছত আমি 1.5 ইঞ্চিটো দিলু এতিয়া ব্যাক টেকিংটো আসলতে হ'ব কোন ইয়াতে 914 হৈ গল টোটাল তাৰ মিডিল এনেকুৱাকে ধৰিলো এটো তাৰ পিছত আমি ইয়াতে 3/4 এটো 3/4 এটা এটো দীঘল কিমান দিব হেতু দীঘল দিয়াটোৰ হিসাব আছে যেনে আমাৰ বাস পয়েন্ট এটোৰ মেইন বাস্ট রাউন্ডটো হৈছে 40 হলে এটো ইয়াতে হাফ ইঞ্চি স্টিচিংত যাব গটিকে আমি হাফ ইঞ্চি বঢ়াই লব লাগিব বা ইয়াৰ পৰা ধৰিলে এনেকুৱাকে 10 এটো 10 এটোটো আমি এটা মার্ক কৰি ৰাখিলো ফ্রন্ট পার্ট যেতিয়া কাটিম আমি তেতিয়া এটো শিকিব পাৰিম এটো টেকিংটো ইখিনি লৈকে ঠিক এটো হৈ গল এখিনি বুজি পাইছে আপোনালোকে ফ্রেন্ডস কামস কিন্তু ইয়াতে আমি এতিয়া 1 ইঞ্চিত এটো চিহ্নিত হ'ব লাগিব তাৰ পিছত এটো কিমান আছে এখিনি 614
6 1/4 হাফ 3 1 সূতা হৈ গ'ল। এতিয়া আমি শেপটো দিব লাগিব ইয়াৰে পৰা বাস। এতিয়া আমি আঙুলটো চাই লওঁ কিমান আছিলে 17। এতিয়া আমাৰ ঠিকে হৈছে নে নাই? হাফ 17 হাফ ঠিক আছে। বডিৰ হিচাপত এইখিনি লাগে একচুৱেলি। ইয়াতে আমি মাজত কিমান ৰাখিম, এই ষ্ট্ৰেপডাল কিমান ৰাখিম, ইয়াতে 3 সূতা চিলাইত গুচি যাব আপোনালোকৰ। তাৰপিছত আমি এইখিনি 2 ইঞ্চি বা 2 ইঞ্চি 2 সূতা, মানে কিছুমানে 2 ইঞ্চি ৰাখি ভাল পায়, কিছুমানে 2 ইঞ্চি 2 সূতা ৰাখি ভাল পায়, কিছুমানে আকৌ আপোনাৰ 1.25 ইঞ্চি মানে 1.75 এইখিনিও ৰাখিব পাৰে। যদি 2 ইঞ্চ ৰাখে তেনেহলে 2 ইঞ্চৰ এটা চিন দি ল'ব। তাৰপিছত কাটিঙৰ কাৰণে এইফালে এটা চিন দি ল'ব। এতিয়া এইখিনি কিমানত হ'ল 2.75। আমাৰ নেগেটিভ কিমান আছিলে 10, এইটো হৈ গ'ল 10। ইয়াতে 2.75 আছিলে, এইখিনিত আপোনালোকে 3 ইঞ্চি ল'ব পাৰিলে। এতিয়া এইটো মাৰ্ক কৰি লওক। হৈ গ'ল। এতিয়া আমাৰ নেক ডিজাইন। নেক ডিজাইনটো আপোনালোকৰ নিজৰ ইচ্ছা, সেইটো মই আগৰ ভিডিঅ' বিলাকতো কৈছো। গতিকে এনেকুৱাকে চিনটো দি লোৱাৰ পিছত আপোনালোকৰ নেক ডিজাইনটো যিকোনো বনাব পাৰে, সেইটো লৈ কোনো প্ৰব্লেম নহয়। আৰু যদি কোনোবা এইটো বেক নেকটো অকমান আৰু মানে ব্ৰড লাগে তেনেহলে ইফালে আৰু অলপমান কাটি দিব পাৰিব। মানে কিমান কাটিব 3 ইঞ্চেছ আছে ইয়াতে, ইয়াতে 3.5 মানলৈকে যাব পাৰিব বুলি কোনো প্ৰব্লেম নহয়। এইখিনি যদি কাৰোবাক ব্ৰড লাগে, বোলে ব্ৰড নালাগে অলপমান ইয়াতকে আৰু অলপমান কমেই লাগে, তেনেহলে এইটো 2.75 লৈ ল'ব। এইটো কাষ্টমাইজ হয় একচুৱেলি, যে ব্ৰড লাগে নেৰো লাগে, নেৰো মানে কম বহল আৰু তেনেকুৱা। আমাৰ বেক পাৰ্ট কাটিং হৈ গ'ল। বাস কমপ্লিট হৈ গ'ল বেক পাৰ্টটো।